লখিমপুৰত বিজেপিৰ SC আৰু OBC উন্নয়ন পৰিষদৰ উদ্যোগত 150 গৰাকী হিতাধিকাৰীক স্মাৰ্ট টিভি চকী টেবুল বিতৰণ কৰা হয়। বুধবাৰে লখিমপুৰ জিলাৰ উত্তৰ লখিমপুৰ মহকুমা SC OBC উন্নয়ন পৰিষদৰ উদ্যোগত মহকুমাটোৰ অন্তৰ্গত SC OBCৰ 150 গৰাকী দৰিদ্ৰ সীমাৰেখাৰ তলৰ হিতাধিকাৰীক একোটাকৈ ডাঙৰ LED টিভি চকী আৰু টেবুল বিতৰণ কৰে। জিলা বিজেপিৰ সভাপতি ফণীধৰ বৰুৱাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা সভাখনত SC উন্নয়ন পৰিষদৰ অধ্যক্ষ পুলিন দাস, OBC উন্নয়ন পৰিষদৰ অধ্যক্ষ দুলাল দত্ত, জিলা বিজেপিৰ নেপাল পুদ্দাৰ, OBCৰ প্ৰণৱ হাজৰিকা, অভিজিত সোণোৱালৰ লগতে প্ৰায় সকল বিষয়ববীয়া উপস্থিত থাকে। ফণীধৰ বৰুৱা, পুলিন দাস আৰু দুলাল দত্ত এদৰে দৰিদ্ৰ সীমাৰেখাৰ তলৰ ৰাইজৰ বাবে অসম চৰকাৰে দিয়া সাহায্যৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনায়। হিতাধিকাৰীসকলেও যাতে উপযুক্তভাৱে সাহায্যপ্ৰাপ্ত সামগ্ৰীসমূহৰ সুন্দৰভাৱে ব্যৱহাৰ কৰে তাৰ বাবে বিশেষভাৱে অনুৰোধ জনায়। স্মাৰ্ট টিভি কেইটা যাতে প্ৰকৃতাৰ্থত প্ৰকৃত হিতাধিকাৰী পায় তেওঁলোকৰ যাতে অনুষ্ঠিত সভাৰ অতিথি আমাৰ সকলোৰে শ্ৰদ্ধাৰ শ্ৰীযুত ফণীধৰ বৰুৱাদেৱ, তেখেত ভাৰতীয় জনতা পাৰ্টীৰ লখিমপুৰ জিলাৰ সভাপতি, আমাৰ বৰ্ডৰ কেইবাটাও বৰ্ডৰ লখিমপুৰত যিকেইটা আমাৰ ৱেলফেয়াৰ বৰ্ড আছে বৰ্ডৰ বিষয়া কংকনা মেডাম, সহকাৰী আয়ুক্ত আৰু সহকাৰী আয়ুক্তৰ হিচাপে বিভিন্ন বিভাগৰ দায়িত্বত আছে, ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ দায়িত্বত আছে, চাব ডিভিজনেল ৱেলফেয়াৰ দায়িত্বত আছে, টাইপ আমাৰ যি ডেভেলপমেণ্ট বৰ্ড আছে, ৱেলফেয়াৰ বৰ্ড আছে তাৰ দায়িত্বতো আছে। দায়িত্বত থকা জ্যোতিকণা বাইদেউ আমাৰ মাজত উপস্থিত থকা Next, Rupa Barua. Okay, Montu Das. OBC ডেভেলপমেণ্ট বৰ্ডৰ জৰিয়তে জনসাধাৰণক বিশেষকৈ একেবাৰে দুখীয়া অঞ্চলৰ দুখীয়া যিসকল জনসাধাৰণ আছে সেই জনসাধাৰণক যি উদ্দেশ্যেৰে হিতাধিকাৰী চয়ন কৰিবলৈ দিয়ে, আমি সেই উদ্দেশ্যে আগত ৰাখি আমি এটা ব্যৱস্থা কৰিছোঁ যে যাতে ৰেচন কাৰ্ডটোৰ লগত আমি ৰাখিব পাৰোঁ আৰু ৰেচন কাৰ্ডটোৰ মাধ্যমেৰে, কাৰণ ৰেচন কাৰ্ডটো একেবাৰে দুখীয়া জনসাধাৰণকে দিয়াৰ ব্যৱস্থা আছে। BPLৰ কাৰ্ড যিসকলৰ আছে তেখেতসকলক আমি এই হিতাধিকাৰী বস্তুবিলাক দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু আমি ভাবিছোঁ যে আমাৰ জৰিয়তে যিসকল চৰকাৰে যিটো উদ্দেশ্যেৰে আগত ৰাখি যিসকল বস্তু দিয়াৰ ব্যৱস্থা কৰিছে, আমি ভাবিছোঁ চৰকাৰৰ সেই উদ্দেশ্য আমি সফল ৰূপায়ণ কৰাত চেষ্টা কৰি আমি সফল হৈছোঁ। গতিকে আমি পৰৱৰ্তী সময়তো ইয়াৰ আগতো আমি মাইকী মানুহে বা ঘৰৰ পৰিবাৰ দুখীয়া জনসাধাৰণে ঘৰত যিসকল বস্তু ব্যৱহাৰ কৰাৰ উপযুক্ত সেই বস্তুবিলাক দিয়াৰ ব্যৱস্থা কৰিছোঁ, হাউচ হোল্ড কিট। ইয়াৰ পিছত আমি আজি টিভি দিছোঁ। আমি নথৈ আনন্দিত হৈছোঁ যে চৰকাৰে যি উদ্দেশ্য আগত ৰাখি দুখীয়া জনসাধাৰণক টিভি দিয়াৰ ব্যৱস্থা কৰিছে, স্মাৰ্ট টিভি, সিও LG কোম্পানীৰ 43 ইঞ্চি বহল। আমি ভাবিছোঁ চৰকাৰে এই মাধ্যমেৰে এইটোৱে ব্যৱস্থা কৰিছিল যে সৰু সৰু ল'ৰা ছোৱালীয়ে মোবাইল লৈ পেলাই দিনটো বহি থাকে, মোবাইল নলৈ তেখেতসকলে যাতে টিভিৰ মাধ্যমেৰে তেখেতসকলৰ নতুন জ্ঞান অৰ্জন কৰিব পাৰে, এটা সেই তেনেকুৱা উদ্দেশ্য ৰাখি আৰু চৰকাৰে কৰা যিবিলাক আঁচনি সেই আঁচনিবিলাকো আজিকালি টিভিৰ মাধ্যমেৰে প্ৰচাৰ কৰা হয়, যাতে এই উদ্দেশ্য যে টিভিৰ চৰকাৰৰ জনকল্যাণমুখী বিভিন্ন আঁচনি আছে। সেই আঁচনিবিলাকৰ ভিতৰত অন্যতম এই দুখন বৰ্ড, বিশেষকৈ অনুসূচিত জাতি উন্নয়ন যিখন বৰ্ড আছে আৰু লগতে অন্যান্য পিছপৰা যিখন ডেভেলপমেণ্ট বৰ্ড আছে, এইখনৰ যোগেদি চৰকাৰে যিসকল ব্যক্তিৰ আৰ্থিকভাৱে দুৰ্বল, তেওঁলোকে ঘৰৰ নিত্য প্ৰয়োজনীয় যিকেইটা বস্তু সেইকেইটা কিনাৰ ক্ষেত্ৰত অসুবিধা হয়,
বা আৰ্থিকভাৱে তেওঁলোক সেইটো সক্ষম নহয়, সেই সকাহ দিবৰ কাৰণে চৰকাৰে এই পদক্ষেপবিলাক গ্ৰহণ কৰি আহিছে আৰু বৰ্ডৰ যোগেদি এই বস্তুবিলাক তেওঁলোকৰ মাজত বিতৰণ কৰাৰ ব্যৱস্থা কৰিছে। আৰু সেই উদ্দেশ্য আগত ৰাখিয়ে আজি দুয়োখন বৰ্ডলৈ অহা মুঠ 150টা ভাল কোৱালিটিৰ টিভি, মই টিভিকেইটা চাই অত্যন্ত ভাল পাইছোঁ। যে আগতে ছাপ্লাই বুলি কোৱাৰ লগে লগে এটা বদনাম থাকে, ছাপ্লাইত ভাল বস্তু নিদিয়ে আৰু চৰকাৰে ভাল বস্তু নিদিয়ে বুলি এটা বদনাম থাকে। কিন্তু আজি টিভিত এইটো ফ'কাছ কৰিব লাগে, আপোনাৰ চেনেলটো প্ৰকাশ বস্তু কৰিব। তাত যিটো টিভি দিছে প্ৰায় 43 ইঞ্চৰ টিভি এটা দিছে আৰু LG দিছে, আৰু LG ভাল কোৱালিটিৰ টিভি এটা, স্মাৰ্ট টিভি, যথেষ্ট ভাল কোৱালিটিৰ টিভি। আৰু তাৰ কাৰণে লগত যিকেইটাৰ এখন টেবুল দিছে, এখন চকী দিছে, এইকেইটাও দেখিছোঁ বৰ ভাল কোৱালিটিৰ দিছে। আৰু এইকেইটাৰ দ্বাৰা ৰাইজ উপকৃত হ'ব পাৰিব। চৰকাৰৰ এই যিখিনি সাধাৰণ ৰাইজক উপকৃত কৰাৰ আঁচনি, এই আঁচনিবিলাকৰ যোগেদি আমাৰ দুখীয়া নিচলা এই দুইটা সম্প্ৰদায়ৰ লোক, দুইটা শ্ৰেণীৰ লোক উপকৃত হ'ব পাৰে। আৰু সেইখিনিক উপকৃত কৰি সমাজৰ লগত এখোজ আগুৱাই যাবৰ কাৰণে চৰকাৰে কৰা ব্যৱস্থাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। বৰ্ডৰ অধ্যক্ষ, উপাধ্যক্ষ, লগতে আমাৰ বিষয়া, জিলা বিষয়া বা ছাব ডিভিজন বিষয়া, এখেতসকলক মই ধন্যবাদ জনাইছোঁ। আৰু পৰৱৰ্তী যিবিলাক বস্তু বিতৰণ কৰিবলগীয়া আছে সেইবিলাকো যাতে সঠিকভাৱে উপযুক্ত ব্যক্তিয়ে পায়, তাৰ কাৰণেও মই তেখেতসকলক অনুৰোধ জনাইছোঁ। আৰু ইয়াত যিসকল মেম্বাৰ আছে, এই দুয়োখন বৰ্ডৰ আমাৰ সদস্য আছে, এই সদস্যসকলকো মই নিবেদন জনাইছোঁ যে তেখেতসকলেও বস্তুখিনি বিতৰণ কৰিবলৈ যাওঁতে ৰাইজে দেখিলেই গম পাব লাগে যে আচলতে উপযুক্ত ব্যক্তিয়ে পাইছে, এনেকুৱা অনুভৱ কৰাৰ ভিতৰত ব্যক্তি বিতৰণৰ ব্যৱস্থা কৰিব লাগে। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু তেখেতে আমাৰ SC ডেভেলপমেণ্ট বৰ্ডৰ দ্বাৰাই অতি সুন্দৰ কিছুমান আইটেম আমাক প্ৰদান কৰি আমাৰ অনুসূচিত জাতি মানুহৰ যি কল্যাণ কৰিবৰ কাৰণে তেওঁ অগ্ৰসৰ হৈছে। তেওঁক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ অনাগত দিনতো তেখেতে যাতে খুব সুন্দৰ কিছুমান আইটেম আমাৰ অনুসূচিত জাতিৰ কাৰণে প্ৰদান কৰি আমাৰ অনুসূচিত জাতিক কিছু ডেভেলপ কৰাৰ ক্ষেত্ৰত আগবঢ়াই নিয়ে, তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু